হেল্ল' আৰু নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টিলৈ। আৰু আজি হৈছে আপোনাৰ 4 জানুৱাৰী, মানে বছৰটি আৰম্ভ হৈ 3 দিন পাৰ হ'ল আৰু 4 নম্বৰ দিন চলি আছে। গতিকে আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। তেনেহ'লে ব'লক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। তো আকৌ আজি বাৰীৰ পিছফালে আছোঁ দেই, ঘৰৰ পিছফালে, বাৰীৰ পিছফালে নহয়, মেৰত আছোঁ। যোৱাকালি আছিলে 3 জানুৱাৰী, এটি বিশেষ অনুষ্ঠান আছিলে ঘৰত আৰু বিশেষ মানুহ এজনৰ জন্মদিন আছিলে। গতিকে ঘৰতে জন্মদিনটো আয়োজন কৰিছিল। বৰ বিশেষ ব্যস্ততা থকাৰ কাৰণে ভিডিঅ'বোৰ সম্পূৰ্ণভাৱে বনাব পৰা নগ'ল আৰু 2-এটা ভিডিঅ' ক্লিপ ৰেকৰ্ডিং কৰিছোঁ বাৰু, আছে, দেখাবলৈ চেষ্টা কৰিম। চাব আৰু কেনেকৈ হৈছে ভিডিঅ'বোৰ জনাব। যোৱাকালি 2 দিনমানলৈকে ঠাণ্ডাটো কম আছিলে, কম মানে কুঁৱলী বৰ বেছিকৈ নাছিলে ৰাতিপুৱা ভাগত বা ৰাতিও, কিন্তু যোৱা ৰাতিৰ পৰা ঠাণ্ডাটো অলপ বেছি হৈছে যেন অনুভৱ হয় আৰু কুঁৱলীও যথেষ্ট পৰিছে। এতিয়া 9টা বাজি গ'ল, আপোনাৰ প্ৰায় বেলি এতিয়া উলিওৱাই নাই, দেখিছে? 9টা বজালৈকে বেলি খা খবৰ নাই। এয়া আছিলে আমাৰ 3 জানুৱাৰীৰ বিশেষ আয়োজনটি দেই। সৰু সুৰা আয়োজন আছিলে, বৰ বিশেষ আয়োজন নাছিলে। আমাৰ ঘৰৰ চবতছে বিশেষ মানুহ আৰু সকলোতছে ডাঙৰ মানুহ, তাইৰ আছিলে বাৰ্থডে, প্ৰথম বাৰ্থডে। 1 বছৰত ভৰি দিলে। 3 জানুৱাৰীত জন্মগ্ৰহণ কৰিছিলে 2025-ত। 2025 3 জানুৱাৰীত জন্মগ্ৰহণ কৰিছিলে। তো তাৰেই আয়োজন আছিলে আৰু সৰু সুৰা ভিডিঅ'টি আগবঢ়ালোঁ। এয়া সৰু সুৰা আয়োজনৰ একমাত্ৰ দৃশ্য। লুচি ভাজি, পায়স এনেকৈ আয়োজন কৰা হৈছিল আৰু এইটো হৈছে কেক কাটাৰ মুহূৰ্ত। সময়খিনি আবদ্ধ কৰিব নোৱাৰিলোঁ, যদিও তাৰ মাজতে যিখিনি ভিডিঅ' প্ৰস্তুত কৰা হৈছিলে সেইখিনিকে আগবঢ়াইছোঁ। এইবিলাক হৈছে চবতছে ডাঙৰ মানুহ আৰু বিশেষকৈ বাৰ্থডে খোৱা মানুহ। ইহঁতে দিনৰ পৰাই পূৰা যোজাৰ চলাই আছিলে। কেক চেক কটা হ'ল, এতিয়া ইহঁতক যোগাৰ কৰি দিয়া আহাৰসমূহ গ্ৰহণ কৰিবলৈ দিয়া হৈছে। প্ৰদীপ, ৰাজা, গোবিন, আৰু এইটো আছিলে এটা বিশেষ অনুষ্ঠান। বিশেষ বুলি নকওঁ, মানে আমাৰ পেহা ঘৰত আছিলে শান্তি পূজা, তেখেতৰ ডাঙৰ ছোৱালী শান্তি পূজা। তো তাতো এপাক গৈ দেখা দি আহিলোঁ, যিহেতু নিমন্ত্ৰণ দি গৈছিলে। বেছি সময় যাব নোৱাৰিল, দিনত যাব নোৱাৰাৰ কাৰণে। তাৰপিছত এইবোৰ হৈছে আমাৰ এই গাঁৱৰ ভাইটিহঁত। তাৰপিছত সিহঁতেও আহিলে আৰু বাৰ্থডে চেলিব্ৰেট কৰিলে চবেই মিলি। আমিও যেনেধৰণে পাৰিলোঁ যোগান দিবলৈ চেষ্টা কৰিলোঁ। আৰু এয়াই আছিলে মোৰ আজিৰ সৰু ভিডিঅ'টি। চাব, কেনে হৈছে জনাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।